হাৰিয়ানাত শক্তি প্ৰদৰ্শন কৰিব বিনেশ ফোগাট, বজৰং পুনিয়াই। ৰাহুলৰ হাতত ধৰি বিনেশ বজৰঙে আৰম্ভ কৰিব ৰাজনৈতিক কেৰিয়াৰ। বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্য বিনেশ বজৰঙৰ। হাৰিয়ানা বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব বিনেশ ফোগাট, বজৰং পুনিয়া। সকলো জল্পনা কল্পনাৰ অন্ত পৰিল। শেহতীয়াকৈ মল্লযুঁজৰ ৰিঙৰ পৰা বজৰং পুনিয়া আৰু বিনেশ ফোগাটে ৰাজনীতিত প্ৰৱেশৰ চৰ্চা চলি থকাৰ সময়তে বুধবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সাক্ষাৎ কৰিলে দুয়োগৰাকী খেলুৱৈয়ে। ৰাহুল গান্ধীক সাক্ষাৎ কৰাৰ পাছতেই কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কে.চি. বেণুগোপালকো সাক্ষাৎ কৰে দুয়োগৰাকীয়ে। কংগ্ৰেছৰ দুই শীৰ্ষ নেতাক সাক্ষাৎ কৰাৰ পাছতেই চৰ্চা আৰম্ভ হৈছে হাৰিয়ানা বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব দুয়োগৰাকী মল্লযুঁজাৰু। আনহাতে কংগ্ৰেছে এইবাৰ হাৰিয়ানাত কৰিব নিবিচাৰে কোনো ভুল। ইতিমধ্যে আম আদমি পাৰ্টীয়েও হাৰিয়ানাত কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰাটো প্ৰায় চূড়ান্ত হৈছে। বিনেশ ফোগাটক ককাক মহাবীৰ ফোগাটেও কয় কংগ্ৰেছত যোগদান কৰিবলৈ দিল্লীত উপস্থিত হৈছে বিনেশ ফোগাট আৰু বজৰং পুনিয়া। দুয়োজনে কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব হাৰিয়ানা বিধানসভা নিৰ্বাচনত। কংগ্ৰেছৰ সূত্ৰ অনুসৰি দলটোৱে বিনেশ ফোগাটক 3খন আসন আৰু বজৰং পুনিয়াক 2খন আসনৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পৰামৰ্শ প্ৰদান কৰিছে। NDTVৰ বাতৰি অনুসৰি হাৰিয়ানাৰ জুলনা আসনত বিনেশ ফোগাটে আগবঢ়াব পাৰে প্ৰতিদ্বন্দ্বিতা। আনহাতে বদলি আসনত বজৰং পুনিয়াই আগবঢ়াব পাৰে প্ৰতিদ্বন্দ্বিতা। প্ৰতিবেদন অনুসৰি হাৰিয়ানা বিধানসভা নিৰ্বাচনত মল্লযুঁজাৰু বজৰং পুনিয়া আৰু বিনেশ ফোগাটক প্ৰাৰ্থিত্ব দি কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে মল্লযুঁজাৰু আন্দোলনৰ মূল শক্তি হিচাপে প্ৰতিপন্ন কৰাৰ চেষ্টা চলাইছে। বিনেশ ফোগাটে সদ্য সমাপ্ত পেৰিছ অলিম্পিকত মহিলাৰ 50 কিলোগ্ৰাম ফ্ৰী ষ্টাইল শাখাত 100 গ্ৰাম ওজন বৃদ্ধিৰ বাবে ফাইনেল মেচৰ পূৰ্বে অযোগ্য বিবেচিত হয়। তাৰ পাছতেই তেওঁ মল্লযুঁজৰ পৰা অৱসৰ গ্ৰহণ কৰে। সেই সময়ত কংগ্ৰেছেও সমৰ্থন কৰিছিল বিনেশক। আনকি পেৰিছৰ পৰা দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ পাছতেই আদৰণি জনাবলৈ উপস্থিত হৈছিল হাৰিয়ানাৰ ৰোহটক সমষ্টিৰ কংগ্ৰেছ সাংসদ দীপেন্দৰ সিং হুডা। কংগ্ৰেছ সাংসদগৰাকী বিনেশ হাৰিয়ানাৰ নিজা গাঁৱলৈ যোৱাৰ সময়তো ছাঁটোৰ দৰে আছিল। শেহতীয়াকৈ কৃষক আন্দোলনতো যোগদান কৰিছিল বিনেশে। নিশ্চয় আপোনালোকৰ মনত আছে এটা বছৰৰ পূৰ্বে মল্লযুঁজৰ ৰিং এৰি ৰাজপথত নামিছিল ভাৰতৰ গৌৰৱ মল্লযুঁজাৰুসকলে। তেওঁলোকে ৰাজপথত প্ৰতিবাদ কৰাৰ উদ্দেশ্য এটাই আছিল, তেওঁলোকক ন্যায় লাগে। ভাৰতৰ ৰেছলিং ফেডাৰেশ্যনৰ প্ৰাক্তন অধ্যক্ষ তথা তদানীন্তন বিজেপি সাংসদ ব্ৰিজভূষণ চৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল। গ্ৰীষ্মকালৰ প্ৰখৰ ৰ'দকো নেওচি তেওঁলোকে দিন ৰাতি একাকাৰ কৰি দিল্লীৰ যন্তৰ মন্তৰত ন্যায় বিচাৰি কৰিছিল তীব্ৰ প্ৰতিবাদ। এই প্ৰতিবাদ আছিল অলিম্পিক পদক বিজয়ী সাক্ষী মালিক, বজৰং পুনিয়া, বিনেশ ফোগাট। ভাৰতৰ গৌৰৱ মল্লযুঁজাৰুসকলক সেই সময়ত দিল্লী আৰক্ষীয়ে চোঁচৰাই লৈ যোৱাৰ লগতে কৰিছিল আটকো। সেই সময়ত প্ৰতিবাদকাৰীসকলৰ চকুপানীক অভিনয়, দেশদ্ৰোহী, ৰাষ্ট্ৰদ্ৰোহী উপাধিৰে অপমানিত কৰিছিল। দেশক প্ৰতিনিধিত্ব কৰি গৌৰৱৰ জয়গান গোৱা এগৰাকী খেলুৱৈক অপমান কৰা সকলোবোৰ দৃশ্য দেখিও সেই সময়ত মৌন হৈ আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এতিয়া যেন সেই মৌন প্ৰধানমন্ত্ৰীকেই ৰাহুল গান্ধীৰ হাতত ধৰিয়েই প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে বিনেশ ফোগাট আৰু বজৰং পুনিয়াই। এতিয়া লক্ষণীয় হ'ব কংগ্ৰেছৰ হৈ টিকট লাভ কৰিলে ৰাজনীতিৰ পথাৰত বিজেপিক প্ৰত্যুত্তৰ দিব পাৰিবনে ভাৰতৰ গৌৰৱ এই দুগৰাকী মল্লযুঁজাৰুৱে। নিউজ ডেস্ক ৰিপোৰ্ট, দি ক্ৰছ কাৰেণ্ট। তথ্যৰ ভিত্তিত বিশ্লেষণ, যুক্তিৰ আধাৰত সিদ্ধান্ত। দি ৱাইৰৰ নেশ্যনেল এফেয়াৰ্ছ এডিটৰ সংগীতা বৰুৱা পিছৰতিৰ বিশেষ অনুষ্ঠান নিৰ্ণয় প্ৰতি সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈ নিশা 9 বজাত কেৱল দি ক্ৰছ কাৰেণ্টত।